कृष्णाय नमो नमः। मेरा अंतरे हरि बोला हरि बोला। प्रथम रागेण ज्ञातं हरे राम
अति बिस्तरेना प्रथमो माधवो इदुक्तनरेयन् प्रणम्य शभा शधा सम्बुद्धयः भूभू शभा शधा yung श्रद्धा श्रद्धयाधना रुक्मिणी हयम्बर रुक्म वीर दर्प शुन नामुदकं शबने मुक्ति साधकं अथ भतिमा ए जय जय पूर्ण ब्रह्म सनातन ए आदि ए अंत ए नपावंत केव भीष्मक नंदिनी रुक्मिणी देवी मने प्राणे कृष्ण को करिला निज पदे एक दिने रुक्म वीर हयम्बर आयोजना पाशे कृष्णे रुक्मिणी को हरण करिला हिकुपा जराखंड प्रभु निपात करिला अहंकारी रुक्म वीर दर्प शून्य करिला हेन जानी निरंतरे एरी आनकाम ए पतकसा रूपदकी बुढ़ा राम पातकोसा रुकोदगी बोला राम राम हाय पातकोसा रुकोदगी बोला राम राम हरि हे रे पातकोसा बोला राम राम आहे हंगी आकाखे की बाइट बाजत आहे होंगी आकाखे देव दुंदुबी बाजत 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 आ परम पुरुष श्री कृष्ण मिलन श्लोक नेत्र कृपांग उपांग भूपांग भूखितं भूधर सुधर धर 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 धगितं अगनग खगनग धर धर धगितं गोविंद श्रीपद पद बजैन्न गजैन्न सिजैन्न धै कृत लोक हमू जाके कथा कहूँ उही परम पुरुष श्री कृष्ण हुही हठात मध्य प्रवेश करी आबत्त ताहाक सावधाने देख हुन निरंतरे हरि बोल इति सूत्रनिट निष्कांत प्रवेश गीत राखिंदुरा ताल एक ताल गोविंद राम हे राम राम कृष्ण हरि
কাম কোটি জিত জগত পালা করিব সাধু বান্ধব প্রগত গীত তাল একটা বিনন্দিয়া বিলাস সৃষ্টি আমার এই অভিলাষ সৃষ্টি স্থিতি আর প্রলয় আমি এই তিনিওৰে গৰাকী কিন্তু এই মায়াময় সংসাৰত সকলো প্ৰাণীয়ে যেন স্বাৰ্থপৰ মায়াত আবদ্ধ হৈ কতজনে পাহৰিছে হৰিৰ পূজা পাহৰিছে মানৱতাৰ জ্ঞান আৰু পাহৰিছে আমাৰ অস্তিত্বৰ কথা সেয়েহে দুষ্টসকলক দমন আৰু শান্তসকলক পালনৰ বাবে যুগে যুগে
না না রূপে আমি হও অবতার, কারণ আমি এই সম্পূর্ণ কলাধারী পরম ব্রহ্ম কৃষ্ণ। কৃষ্ণয় বাসুদেবায় হরবে পরমাত্মনে প্রণতাক্লেশনাশায় গোবিন্দায় নমো নমঃ। গোবিন্দায় নমো নমঃ। গোবিন্দায় নমো আনফালে কুন্তিলার রাজকুমারী রুক্মিণীয়ে আমাকে স্বামী রূপে পাবর বাবে দিনে রাত্রিয়ে আমার এই হইছে শরণ। রুক্মিণীর এই মনোবাঞ্ছা আমি নিশ্চয় করিম পূরণ, কিন্তু কিন্তু রুক্মিণীর মদগর্ভী ভাতৃ রুক্মবীরে রুক্মিণীর হয়ম্বর পাতি তেওঁৰ বন্ধু শিশুপালক বৰ বেখেৰে কৰিব নিমন্ত্ৰণ। সেই সুযোগতেই আমি রুক্মবীর আৰু শিশুপালৰ গৰ্ব খৰ্ব কৰি রুক্মিণী প্ৰিয়াক কৰিম হৰণ। যাওঁ এতিয়া মই সৃষ্টিৰ কল্যাণৰ বাবে আমি আমাৰ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। কৃষ্ণ কৃষ্ণ হরি আরে হভা দ্বারকার অধিপতি শ্রীকৃষ্ণ
কৃষ্ণৰ জ্যেষ্ঠ ভাতৃ মই নাম মোৰ বলভদ্ৰ হে সাত্যকী কুশলে আছেনে আমাৰ দ্বাৰকাৰ প্ৰজাগণ কৰিছে নেকি কোনোবাই বিদ্যু আচৰণ আৰ্য চিন্তাৰ কোনো নাই কাৰণ এই দ্বাৰকাৰ সকলো লোকে সুখে শান্তিৰে কৰিছে বসবাস আৰু কোনেও কৰা নাই বিদ্ৰোহৰ আচৰণ বেছ তেন্তে এতিয়া আমি নিজ কৰ্তব্যত অগ্ৰসৰ কৃষ্ণ হৰি
পাত্ৰ মন্দিৰে কৃষ্ণ হৰি এখন কুন্দিল ৰাজ্যৰ একমাত্ৰ যুৱৰাজ মই নাম মোৰ ৰুক্ম বীৰ যদিও বা পিতা ভীষ্মক এই সমগ্ৰ কুন্দিল ৰাজ্যৰ এক শক্তি অধীশ্বৰ তথাপিতো এই সমগ্ৰ কুন্দিল ৰাজ্যৰ ৰাজ কাৰ্য মোৰ দ্বাৰাই সমাপিত যাও পলম নকৰি পিতৃৰ সতে ভগ্নীৰ বিবাহৰ কথা কৰোগৈ আলোচনা কৃষ্ণ
হরি মুকুন্দ মুরারি তুমি ঘেরা পতিত পাবন তোমারে নাম পতিত পাবন তোমারে নাম হে হরি মূর অগতি অগতি তোমার নামে ললে পাপি পাই গতি হরি মোর অগতির গতি তোমার নাম ললে পাপি পাই গতি তোমার নাম ললে পাপি পাই গতি সখী মদন মঞ্জুৰী সখী সুধা সখী কোনে মহাভক্ত পৰম বৈষ্ণৱ কোৱাহে বৈৰাগী কোন তুমি কিবা হেতু আগমন তব দৰিদ্ৰ ভিক্ষুক ভাত নাম মোৰ হৰিদা দ্বাৰকাৰ প্ৰজা মই কৃষ্ণ গুণ গাই ফুৰো দেশে বিদেশে অনুমতি পালে কোন দিলৰ ৰাজকুমাৰীকো তাকেই কৰাম শ্ৰৱণ অতিশয় আনন্দৰ কথা গোৱা ভাত কৃষ্ণৰ মহিমা গোৱা কৃষ্ণ প্ৰেমে কৰা তুমি পুলকিত মন শুন শুন ৰুকমিনী মাই কৃষ্ণ গুণ কহন কৃষ্ণ গুণ রূপমিনী মাই কৃষ্ণ গুণ কহন যায় কৃষ্ণ গুণ কহন যায় মুখ ইন্দু অতি পহৰ কাষ দখন মুঠি মমন্দ হাত দহন মমন্দ হাত মুখইনু উতি পৰ কাষ দহন মমন্দ হাত দহন মমন্দ হাত নয়ন পংকজ নব পাতা কৰতল উৎপল ৰাতা অভিনৱ তৰুণ মূৰুতি কি কহব ৰূপক বিভূতি কহয় ভিক্ষুক হব জানি কৃষ্ণ কিংকৰ কহবানি হৰিদা হৰিদা কোনে কয় ভিক্ষুক তোমাক ভিক্ষুক নোহোৱা তুমি ৰুক্মিণীৰ পৰম সুহৃদ দুই কাণে মোৰ হে বান্ধৱ বোৱাই দিলা কি অমৃত সুৰৰ যমুনা ধন্য হলো বান্ধৱ ধন্য হলো শুনি পুণ্য নাম নুহে মাত্ৰ ধন্য সখী শুনি কৃষ্ণ নাম সমুলি তন্ময়া হলা তুমি আপোন ভাৱত পাহৰিলা সখী পাহৰিলা দৰিদ্ৰ ভিক্ষুকে সামান্য ভিক্ষাৰ বাবে বিলাই অমৃত সখী ভিক্ষুকৰ এই ধাৰ মই কোনো কাণে নোৱাৰো খুজিব হে মহাভকত ক্ষন্তেক বিশ্ৰাম কৰাগৈ কুণ্ডিলৰ ৰাজকাৰেঙত কুণ্ডিলৰ ৰত্নৰ ভাণ্ডাৰ মেলি দিম তোমাৰ কাৰণে ইচ্ছামতেই নিবা জীৱা লাগে তোমাক হে দেৱী যদিহে হয় স্বামী সেইজন আনন্দতে ভৰি যাব মন এতিয়া আমি বিদায়হে মাগিছো জয় হওক ৰুক্মিণী দেৱীৰ জয় জয় হওক ৰুক্মিণী দেৱীৰ জয় জয় হওক ৰুক্মিণী দেৱীৰ জয়
মদন মঞ্জুৰী তুমি দেখোন মনে মনে থাকিলা মনে মনে থকা নাই সখী কৃষ্ণৰ প্ৰেমত পাগলী হৈ কেনেকৈ কৃষ্ণৰ চৰণত তুমি নিজৰ হিয়াখনি সপি দিলা সেয়াহে ভাবিছোঁ সখী সৰুৰে পৰাই মই কৃষ্ণৰ সেৱিকা সখী কৃষ্ণ মোৰ প্ৰাণৰ দেৱতা ধূপ ধূনা সহস্ৰ বন্তিৰে তেওঁৰে চৰণত মই দিনে ৰাতিয়ে পূজা কৰিম সখী সেই পূজাত বাৰু মোৰ প্ৰাণৰ দেৱতা সন্তুষ্ট নহ'বনে সখী দেৱতা কোন তোমাৰ দেৱতা ভাৰতৰ এমূৰে থকা এজনৰ গুণগান সামান্য ভাতৰ মুখত শুনি তুমি সেইজনৰ চৰণতেই মন প্ৰাণ সমৰ্পণ কৰিলা কিন্তু সখী তেওঁ যদি তোমাক নকৰে গ্ৰহণ সখী তেন্তে তুমি পুনৰ কাক দেৱতা পাতিবা সখী মনত ৰাখিবা সখী কুণ্ডিলৰ কোনো ৰাজকুঁৱৰীয়ে দিস্বামী নকৰে গ্ৰহণ মোৰ বোধেৰে এনে সংকল্প কৰি তুমি ভাল কাম নকৰিলা সখী সখী তাৰ বাবে চিন্তা নাই সখী সখী ভকতিৰ শিখা জ্বলাই অন্তৰ উদ্ভাসিত কৰি তেওঁৰে চৰণ মই দিনে ৰাতিয়ে পূজা কৰিম সখী এয়ে হ'ল মোৰ জীৱনৰ ব্ৰত সখী সুনিৰ্মল আকাশৰ পৰা অখণ্ড মণ্ডলা চন্দ্ৰই তেওঁলৈ চাই চাই নিজৰ ৰথ থমকি ৰখাইছিল আৰু গোপিনীসকলে কৃষ্ণৰ কীৰ্তন কৰি আনন্দত উন্মাদ হৈ নাচি 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 ভাগৰি পৰিছিল ময়ো সেই একেই ভাৱত তন্ময় হৈ কৃষ্ণৰ কীৰ্তন কৰি আপোন পাহৰা হৈ যাম সখী আপোন পাহৰা হৈ যাম সখী আপোন পাহৰা হৈ যাম সখী মোৰ বোধেৰে ভাল কাম নকৰিলা সখী চতুৰ কৃষ্ণৰ কোনো বিশ্বাস নাই সখী সখী কৃষ্ণ প্ৰেমীজনৰ দুখতেই জীৱন যায় পৰম নিষ্ঠুৰ সেই নন্দৰ দুলালক তুমি স্বামীৰ বাবে পাবলৈ কামনা নকৰিবা সখী সখী স্বামীৰ বাবে পাবলৈ কামনা নকৰিবা সখী কৃষ্ণক পোৱাটো ইমান সহজ কথা নহয় সখী আৰু পালেও জানিবা সখী জগতৰ প্ৰতীক ধৰি ৰখাটো বৰ টান কাম সখী তোমালোকে মোক আশীৰ্বাদ কৰিবা সখী ভক্তৰ অধীন ভগৱান আৰু সেয়ে যদি সঁচা হয় তেন্তে দিনহীন সেৱিকালৈ শ্ৰীকৃষ্ণই নিজ গুণে আহি আশীষ নিৰ্মালি প্ৰদান নকৰিবনে সখী জয় প্ৰত্যুষতে প্ৰাণ ভৰি কৃষ্ণ গীত গাই ফুৰিছে সখী এবাৰ নেকি যাক মই মোৰ হৃদয়ত স্থাপন কৰিছোঁ সেই দেৱতাৰ বিৰহত জাগি উঠা এক কাতৰ নিবেদন যেন এই সুললিত কণ্ঠৰ লহৰে লহৰে ভাহি আহিছে সখী চোৱাচোন সখী কোনেও সখী দেৱৰ্ষি নাৰদ আহিছে দেৱৰ্ষি নাৰদ সখী যোৱা সখী তেওঁক ইয়ালৈকে মাতি আনাগৈ হৰি
লক্ষ্মী নারায়ণৰ জয় জয় লক্ষ্মী নারায়ণৰ জয় দেৱৰ্ষি নাৰদ অভাগিনীৰ প্ৰণিপাত গ্ৰহণ কৰক। উঠা উঠা হে ভীষ্মক নন্দিনী দেৱৰ্ষি মই সকলো বুজিব পাৰিছো বুজিব পাৰিছে? পিছে যাক তুমি হৃদয়ত দিছা স্থান ইমান সহজতে জানো তেওঁক পাব পাৰিবা? দেৱৰ্ষি দ্বাৰকাৰ কৃষ্ণ মহাকপটীয়া তেওঁ এই গকুলতে দিনে নিশাই গৰু চৰাই ডাঙৰ হোৱা সেই কলীয়া কৃষ্ণই জানো তোমাৰ অন্তৰৰ কথা বুজিব পাৰিব? মিছা মোৰ হলে সমূলি বিশ্বাস হোৱা নাই। সখীকটো মই তাকেই কৈছো। নাৰায়ণ আমাৰ সখীয়েহে আকৌ মিছাতে উত্ৰাৱল হৈছে। আমাৰ সখীৰ কাৰণে কত কত ৰজা মহাৰজা মনে মনে থাকা সখী, তুমি কি বুজিবা মোৰ অন্তৰৰ বেদনা? দেৱৰ্ষি কোনেও বুজি নাপায়। দেৱৰ্ষি মোৰ মোৰ অন্তৰৰ বেদনা কোনেও বুজি নাপায়। মই নিজেও বুজি পোৱা নাই মোৰ আচলতে হৈছে কি। সখী অন্তৰত মোৰ কিহৰ জোৱাৰ উঠিছে? দেৱৰ্ষি মই আপোনাৰ চৰণত ধৰিছোঁ। দেৱৰ্ষি মোক আপুনি বাধা নিদিব। দেৱৰ্ষি মোক আপুনি বাধা নিদিব। কৃষ্ণ বিনে অন্য স্বামী মই প্ৰাণন্তেও বাঞ্ছা নকৰোঁ। দেৱৰ্ষি মোক আপুনি আশীৰ্বাদ কৰক। দেৱৰ্ষি জন্মে জন্মে যেন তেওঁকে মই স্বামী ৰূপে পাওঁ। ইফালে ৰুক্মবীৰৰ অভিলাষা তোমাৰ স্বয়ম্বৰ হ'ব। স্বয়ম্বৰ? আৰু সেই স্বয়ম্বৰলৈ বৰ ৰূপে চেৰিৰাজ শিশুপালক নিমন্ত্ৰণ জনাব। আৰু শিশুপাল আহিও সময়ত উপস্থিত হ'ব। হৌৱা মহাৰাজ ভীষ্মক এইফালে আহিব লাগিছে। মই বাৰু তোমাৰ মনৰ সংকল্প মহাৰাজৰ আগত কম। যদুপতিৰ সতে তোমাৰ বিবাহৰ প্ৰস্তাৱো দিম। আৰু যদি মহাৰাজে সন্মতি জনায় তেতিয়াতো ভালৰে কথা। আই ৰুক্মিণী আই ৰুক্মিণী দেৱৰ্ষি নাৰদ মোৰ প্ৰণিপাত কৰিব গ্ৰহণ। কল্যাণমস্তু। আপোনাৰ আগমনে আজি কুন্দিলবাসীক অধিক আনন্দিত কৰি তুলিছে। কি চাই আছা এহঁত? দেৱৰ্ষিক তোমালোকেও প্ৰণাম জনোৱা। কল্যাণ হওক। এতিয়া যোৱা এহঁত দেৱৰ্ষিৰ বাবে পাঠ্য অৰ্ঘ সাজু কৰিবলৈ আইৰাক কোৱাগৈ। ভাল পিতা। যোৱা। নারায়ণ নারায়ণ মহারাজ দেৱৰ্ষি অতি ভাগ্যৱান আপুনি। ভাগ্যৱান বুলিয়েইতো আপোনাৰ শ্ৰী চৰণ দৰ্শন কৰিবলৈ পালো। নারায়ণ আপুনি জানেনে মহাৰাজ আপোনাৰ গৃহত স্বয়ং লক্ষ্মীয়ে জন্মগ্ৰহণ কৰিছে। বৈকুণ্ঠেশ্বৰী লক্ষ্মী আই? হয় মহাৰাজ আচৰিত নহব। আই ৰুক্মিণী স্বয়ং লক্ষ্মী আৰু নাৰায়ণ জন্মগ্ৰহণ কৰিছে দ্বাৰকাত শ্ৰীকৃষ্ণ ৰূপে। দুয়োৰে মিলনত মই সমগ্ৰ দোষ। ৰুক্মিণীৰ বিবাহৰ উপযুক্ত সময় মহাৰাজৰ আদেশ পালে মই দ্বাৰকালৈ গৈ যদুপতি শ্ৰীকৃষ্ণক বিবাহৰ প্ৰস্তাৱ দিব পাৰোঁ। মহাৰাজ লক্ষ্মী নাৰায়ণৰ মিলন চাবলৈ স্বৰ্গৰ দেৱতাসকলেও কৰিছে বাঞ্ছা। শুভদিন সমাগত মহাৰাজ, এতেকে পলম কৰাৰ কোনো প্ৰয়োজন নাই। দেৱৰ্ষি মোৰ আইৰ বিয়া হ'ব স্বয়ং মাধৱৰ লগত। দেৱৰ্ষি মোক চালনা নকৰিব। দেৱৰ্ষি মোক চালনা নকৰিব। চালনা নহয় মহাৰাজ, এইটো অতিকে সত্য। মোৰ আই ৰুক্মিণীক মই বিয়া দিম
নাৰায়ণৰ লগত নাৰায়ণ শুনা শুনা কুন্দিলবাসী মোৰ এই ৰুক্মিণীৰ বিয়া হ'ব স্বয়ং মাধৱৰ লগত দেৱৰীখি আজি আজি একেডাল প্ৰেমৰ দোলেৰে বান খাব জম্বুদ্বীপ আৰু সুবৰ্ণ ভাৰত নাৰায়ণ কিন্তু দেৱৰীখি মই এতিয়াও যে এই কথাত বিশ্বাস কৰিবলৈ টান পাইছোঁ দেৱৰীখি সংশয় নকৰিব মহাৰাজ লক্ষ্মী নাৰায়ণৰ মিলন অৱশ্যেই হ'ব লাগিব সেই ৰূপ মই বৈকুণ্ঠত আগতেই চাই আহিছোঁ আৰু তাকেই চাই এই মিলন কটকী নাৰদৰ বীণখনিত ললিত পঞ্চম সুৰত বাজি উঠিব ও ভাল ভাল দেৱৰীখি আপোনাৰ এই বাৰ্তাই মোক অধিক আনন্দিত কৰিলে নাৰায়ণ বলক দেৱৰীখি এই মিলনৰ বাবে আমি হৰি চৰণত সেৱা জনাওঁ শুভ অতি শুভ মহাৰাজ মই এতিয়াই দ্বাৰকালৈ যাত্ৰা কৰিম বলক মহাৰাজ দেৱৰীখি নাৰায়ণ নাৰায়ণ পিতা 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 ৰুক্ম পিতা ৰুক্ম এই মাত্ৰ জানিব পাৰিছো গোকুলৰ সেই কৃষ্ণৰ লগত তুমি হেনো ৰুক্মিণীৰ বিয়া ঠিক কৰিছা আৰু তুমি হেনো সন্মতিও জনাইছা এই বৃদ্ধ বয়সত তোমাৰ কিয় এনেকুৱা কুমন্ত্ৰণা হ'ল কুমাৰ পিতা দেৱৰীখীয়ে বিবাহৰ প্ৰস্তাৱ আনিছে সেই প্ৰস্তাৱত মই আপত্তিৰ কাৰণ নেদেখি সন্মতিহে প্ৰদান কৰিছোঁ মাত্ৰ দেৱৰীখি 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 তুমিতো নিজেই বিয়া পাতিবলৈ অসমৰ্থ সেইবাবেই আনৰ বাপটোকে তুমি গ্ৰহণ কৰিছা নহয়নে ঋষিৰাজ বাছা পিতা দেৱৰীখি পূজনীয় আমাৰ জানো জানো পূজনীয় বুলি আৰু সেইকাৰণেই কওঁ আঁতৰে আঁতৰে থাকিয়েই পূজনীয় হৈ ৰওঁ নে কি কোৱা দেৱৰীখি মহাৰাজ তেনেহ'লে নিবিচাৰে কোঁৱৰে কৰিব যদুপতিৰ সৈতে সম্বন্ধ দেৱৰীখি ঠিক ঠিক কৈছা দেৱৰীখি গোকুলৰ কাৰাগাৰত জন্মজাৰ জৰাখণ্ড শিশুপালৰ ভয়ত লুকাই থাকে সাগৰৰ গৰ্ভত এনে এনে পাখণ্ড কৃষ্ণক কদাপিত নিদিওঁ মোৰ প্ৰাণৰ ভগ্নীক দান কৃষ্ণই পেটৰ বুকত গোপিনীৰ ঘৰে ঘৰে গৈ শ্ৰীমতী ৰুক্ম নাজাননে কৃষ্ণ নিন্দা মহা পাপ বুলি মহা পাপ অ পাপ মহা পাপ পাপ নাজানো নাজানো কৃষ্ণ নিন্দা মহা পাপ বুলি মই জানো কৃষ্ণ নিন্দা মহা পুণ্য বুলি হে কৃষ্ণই গোবধ স্ত্ৰীবধ মাতুলবধ সকলো মহাপাপ কৰিব পাৰিছে হে কৃষ্ণক কদাপিতো নিদিওঁ মোৰ প্ৰাণৰ ভক্তিক দান বিধৰ্মৰ বিধৰদানী থাকে যদি মোৰ বিপৰীতে তথাপিতো কৃষ্ণক নিদিওঁ মোৰ প্ৰাণৰ ভক্তি শুনা শুনা পিতা
পুত্র এই বৃদ্ধ বয়সত তোমাৰ মস্তিষ্কৰ বিকৃতি ঘটিছে। সেইবাবেই যোগ্যৱান বুলি ভাবিছা হে কৃষ্ণ। নকবা বাছা। শুনা, যেতিয়ালৈকে তপ্ত ৰক্ত ভাহে এই ধমনীৰ তেতিয়ালৈকে প্ৰাণৰ ভক্তি মোৰ ৰুক্মিণীক কদাপি নিদিওঁ এই কৃষ্ণলৈ। বাছা ৰুক্ম, ক্ষান্ত হ বাছা, ক্ষান্ত হ। অভাৱতে প্ৰতিজ্ঞা কৰিব নাপায়, শতবাৰ চিন্তা কৰিহে এটা কাম কৰিব লাগে। ক্ষান্ত আৰু মই বাছা, ক্ষান্ত নোৱাৰা তুমি মোৰ কণ্ঠৰোধ কৰিব। শুনা পিতা, শুনা দেৱৰীকে, ৰুক্মৰ প্ৰতিজ্ঞা অচল অটল। দেৱৰীখি, মোক কিবা এটা উপায় দিয়ক দেৱৰীখি, কিবা এটা উপায় দিয়ক। উপায় দিবলৈ মই যোগ্যজন নহওঁ মহাৰাজ। দেৱৰীখি, তথাপিতো সুধিলে যেতিয়া কওঁ বাৰু শুন। কওক দেৱৰীখি। ৰাজকুঁৱৰীৰ স্বয়ম্বৰ পতা হওক, নিজ ইচ্ছামতে তেওঁ স্বামী মনোনীত কৰক। আৰু যদি কোঁৱৰৰ ইচ্ছামতেই চেৰিৰাজ শিশুপালে যোগ্যজন বুলি হয় বিবেচিত, তেন্তে নিশ্চয় তেওঁ এই ৰাজকুঁৱৰীৰ বৰমাল্য কৰিব গ্ৰহণ। দেৱৰীখি, নে কি কোৱা কোঁৱৰ? এইবাৰহে দেৱৰীকে যুক্তিযুক্ত কথা কৈছে। নাৰায়ণ, এই কথাত মই সন্মতি জনাইছো। আৰু সবাগৈ তোমাৰ কৃষ্ণক মিছতেই আশা কৰিব নালাগে ৰুক্মিণীৰ বাবে। আৰু কবা দেৱৰীখি, এই বুঢ়া ৰজাৰ মতি ভ্ৰম হোৱাৰ বাবে কোঁৱৰেই ৰাজভাষণ চলাইছে আৰু যথা উচিত প্ৰত্যুত্তৰ কোঁৱৰে প্ৰদান কৰিছে। সেই হ'ব মহাৰাজ, মই এতিয়া বিদায়হে মাগিলোঁ। দেৱৰীখি, হে মায়া বন্দী হলে এ কালিন্দী ভুমুৰা, এই জালত বন দিহলে কাছ, এ তুমি বন্দী হলা দৰ্পয় অহংকাৰে, নুবুজি হৰিৰে মায়া, নুবুজি হৰিৰে মায়া। যন্ত্রের ইচ্ছামতেহে যন্ত্র চলে, কোঁৱৰ আমি মাথো নিমিত্তহে। শুনা পিতা, তুমি ৰুক্মিণীৰ বিয়াৰ বাবে অলপ চিন্তা কৰিব নালাগে। ৰুক্মিণীৰ বিয়াৰ সকলো দায়িত্ব লৈছো মই শিৰপাতি। তুমি নিশ্চিন্ত থাকা পিতা, মই আহিলোহে এতিয়া। মই নিশ্চিন্ত হৈ থাকিব লাগে। যদুপতি কৃষ্ণক মই জোঁৱাই ৰূপে পাবলৈ আশা পুহি ৰাখিছোঁ। হয়তো মোৰ সেই আশা হ'ব পূৰণ, কিন্তু তই যে কুলাংগাৰ, তই যে বিষ্ণুৰ কোধা নলত জ্বলি চাই হবি, আৰু মই এই বৃদ্ধ বয়সত সেই দৃশ্য চাই ৰৈ থাকিব লাগিব। হে প্ৰভু, মোৰ এই অধম পুত্ৰক তুমি
গতি দিয়া প্ৰভু গতি দিয়া সুমতি গতি দিয়া প্ৰভু বান্ধৱ উঠক প্ৰভু প্ৰভু চোৱাচোন কিয় জানো আজি মোৰ মুৰলীত ব্যথা ভৰা কৰুণ ৰাগিনী অহৰহ বাজিব লাগিছে কত চেষ্টা কৰিও আজি মই সুমধুৰ সুৰ আনিব নোৱাৰিলো মুৰলীত বোধ কৰো পৰিছে মনত বিৰিন্দাৰ ৰাসলীলা দোলনৰ স্মৃতি তব অতীত কাহিনী হ'ব পাৰে বান্ধৱ কিন্তু মন যেন আজি মোৰ উৰুঙা উৰুঙা প্ৰভু মই যেন আজি বৰ অকলশৰীয়া বান্ধৱ প্ৰভু তুমিয়েই তোমাৰ লীলা বুজা দয়াময় তোমাৰ মনৰ ভাৱ কিনোদৰে বুজি পাম মই শুনা হেৰা গোপিকা বল্লভ বান খাই তুমি বিৰিন্দাৰ গোপীৰ প্ৰেমত পাহৰি গৈছা তুমি বৈকুণ্ঠৰ লক্ষ্মী গোসানী আজি এই লক্ষ্মী হীনা দ্বাৰকাপুৰীত লক্ষ্মীকান্ত নাৰায়ণ লক্ষ্মীৰ বিৰহত নাভাবি কিদৰে কৰিব পাৰে নিজকে অকলশৰীয়া হরি জয় যদু নন্দন জয় যদু নন্দন দেবকু দেবা तुहारी शरणे रो खेवा जय जदु नन्दन देवकु অপূৰ্ব মানৱ দেখি তব ৰূপৰ বিভূতি বিমোহিত হলো আজি মই সুৰভি নামেৰে মই কুণ্ডিলৰ ভাত দৰিখনৰ আশা কৰি শ্ৰীচৰণৰ পালোহি দ্বাৰকাপুৰী আপোনাৰ ৰূপ লাবণ্য দেখি আত্মহাৰা আজি মই প্ৰভু হয় যদি ৰুক্মিণী গৃহিণী আপোনাৰ নিশ্চয় সাৰ্থক হ'ব গৃহবাস্তৱ কোন সেই সুন্দৰ কন্যা কৃষ্ণৰ সমান কুণ্ডিলৰ ৰাজকুঁৱৰী ভীষ্মক নন্দিনী শুনক কওঁ মই বিৱৰী বিস্তৰ কি কহব ৰমণীৰ ৰূপ পৰচুৰ
বয় নক পেখি যারো সান্দ ভেলি দূর বান রমিয়া রখে গুণে নুয়ে হীন রাজ কুমারিক বয় হন বিন কতনু যতনে বিধি হয় নিরমান কুহি কন্যা হয় তুহার সমান কলহ স্বরূপ হব বচন বিচাৰি হুয় গৃহিণী যেৱে ৰুকমিনী নাৰী সাৰ্থক সুৰভি নামহে কন্দিল নিবাসী যোৱা বান্ধ লৈ যোৱা দ্বাৰকাৰ ৰাজ অতিথিশালালৈ কন্দিলৰে সুমধুৰ গায়ক কালিলৈ প্ৰত্যক্ষতে মই নিজ হাতে তেওঁক কৰিম বিদায় নিশ্চয় প্ৰভু আহা ভাত সহজে নভিলা তুমি কৃষ্ণৰ অনুগ্ৰহ জয় দ্বাৰকাপতিৰ জয় জয় দ্বাৰকাপতিৰ জয় কৃষ্ণ হৰি দিদি ধেই তাও নাস্তাও পিতা দিদি নাক ধেই দিদি ধেই তাও নাস্তাও দিনা ধেই দাদি নাও দিদি তাক দিদে দিনা ধেই হুয়ারে প্রবেখিলা সভা মাজে দৈ আরে বীর দর্পে চলিয়া হে ভারবি তর পিতা দিদি নাক ধেই দিদি ধেই তাও নাস্তাও পিতা দিদি নাক ধেই দিদি ধেই তাও নাস্তাও দিনা ধেই দাদি নাও দিদি তাক দিদে দিনা ধেই হুয়ারে হিমতে পাইলা গোয়া ভভারবি তর আরে রাম হরি রাম হরি পুরাণীর তর পিতা দিদি নাক ধেই দিদি ধেই তাও নাস্তাও পিতা দিদি নাক ধেই দিদি ধেই তাও নাস্তাও দিনা ধেই দাদি নাও দিদি তাক দিদে দিনা ধেই মগন দৈত্য মোৰেই নাম জনে সকলোৱে মোৰেই ভয় স্বৰ্গ মধ্য পাতাল হৈ কম্পমান
অন্তৰ্যামী কৃষ্ণ ভগৱানে সময়ত প্ৰতিকাৰ নিজেই কৰিব সখী। সখী জানা সখী, সৰুৰে পৰাই মই কৃষ্ণৰ সেৱিকা। সখী বিষ্ণু পূজা অসমাপ্ত ৰাখি তিল মানুহ কল্পনা কোনোদিন কৰা নাই মই। আৰু তাৰে প্ৰতিদানত দেৱৰ্ষি আনিছিল আশীষ নিৰ্মালী। সখী কিন্তু হাই মোৰ দুখৰ কপাল। সখী ভাতৃ মোৰ নহে ভাতৃ। সখী সাক্ষাৎ জমকাল মোৰ। আচম্বিতে ঘটালে প্ৰমাদ। সখী বিপদত ধৈৰ্যই সহায় সখী। এতিয়াও তুমি নহবা নিৰাশ। আছে মাথো একেটি উপায়। উপায় কোৱা সখী, সঁচাই আছে যদি তেনে এক উপায় দিয়া দেখুৱাই। দিয়া সখী, কি উপায় আছে তোমাৰ ওচৰত? সখী বাউলী নহবা সখী। জনম মৰণ বিবাহ বিধিৰ বিধান নোৱাৰা খন্দাব তুমি কপালৰ পূৰ্ব লিখন। ভাগ্যৱান শিশুপাল ৰজা কি জানিবা তাৰেই কপালত বিধিয়ে থৈছে আঁকি কুণ্ডিলৰ পাৰিজাত ফুল। অসম্ভৱ তেনে কথা সখী। সখী তথাপিতো আহে যদি তেনে ঘোৰ অমংগল। সখী সেই মন্দমতী শিশুপালে কদাপি নাপাব বিচাৰি মোৰ চৰণৰ ছায়া। সখী মধুময় কৃষ্ণৰ নাম কৰি মনত মাগিম মেলানি মই এই পৃথিৱীৰ পৰা। সখী শুনা সখী, এখনি পত্ৰ লিখি আতি গুৰি মাৰি সকলো কথা জনালে অন্তৰৰ পৰা। কৃপাময় ভগৱান তেওঁ নিশ্চয় লভিবা তুমি দ্বাৰকানাথৰ কৃপা। বুদ্ধিমতী সখী তুমি মোৰ, সঁচাই দিলা মোক এক সুন্দৰ উপায়। সখী কিন্তু দ্বাৰকা যে কুণ্ডিলৰ পৰা বহু দূৰ। কোনে নিব পত্ৰ মোৰ? কোন আছে অভাগিনীৰ এনে হিতাকাংক্ষী? সখী তাৰো মই কৰিছো উপায়। বেদনিধি গুৰুবাক অতি যোগ্যজন চিৰহিতাকাংক্ষী তব। সখী অনুৰোধ ৰাখিব নিশ্চয়। এনেকুৱা সুচতুৰা সখী যাৰ ভয় নাই সেই ৰুক্মিণীৰ। সখী দিয়া তেন্তে যতনাই লিখাৰ সামগ্ৰী। তাকো মই ৰাখিছো প্ৰস্তুত। সখী লোৱাই ভোজপত্ৰখনি আছে হৌ শিলিখাৰ মহিত। তুলি লোৱা লেখনি হাতত অন্তৰৰ সকলো কথা আতি গুৰি মাৰি লিখা হেঁপাহ পলোৱাই। দিয়া লিখিম নিশ্চয়। বুলি ৰুক্মিণীয়ে পত্ৰ কলি দিলে। বুলি ৰুক্মিণীয়ে পত্ৰ কলি দিলে। কৃষ্ণ কথা ভাবি ভাবি ব্যাকুলিত তাকো দেখি
মনয়ুষা হরি হরি বোলা হবে সভাখন লিখা হ'ল সখী এবাৰ পঢ়ি চোৱাচোন দিয়া সখী 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 অতি অতি চমৎকাৰ সখী যেনে ভাৱ তেনে ভাষা সুকৰুণ সুপত্ৰখনি কৰে যদি পাঠ নিশ্চয় দ্বাৰকাপতি হ'ব বিচলিত সঁচানে সখী অঁ সখী কৃষ্ণ হৰি গোপাল গোবিন্দ যদু নন্দ কৃষ্ণৰ চৰণে লৈলো শৰণ কৃষ্ণৰ চৰণে লৈলো শৰণ সখী সৌৱা পদূলিত গুৰুবা সোমাই আহক গুৰুবা ৰাজকুঁৱৰীয়ে আপোনালৈকে বাট চাই আছে বাসুদেৱ জয় কৃষ্ণ গোসাঁই গুৰুবা তোমাৰ চৰণত মোৰ শত কোটি প্ৰণিমা হৈছে আইদেউ হয় মই তোমাৰ ওচৰত নথৈয়ে সন্তোষ মোৰ প্ৰভু ভগৱন্তই তোমাৰ মনৰ অভিষ্টখিনি পূৰণ কৰক পিছে আইদেউ তুমিনো মোক কিয় মাতি পঠালা বৃদ্ধ ব্ৰাহ্মণেনো তোমাৰ কি এনে কাৰ্যসিদ্ধি কৰিব পাৰিব গুৰুবা কোৱা জানানে গুৰুবা কোনো মতেহে মোৰ এই দেহাটোত জীয়টো সোমাই আছে আৰু সেয়ে ভাবিছিলোঁ দ্বাৰকাপতি শ্ৰীকৃষ্ণক স্বামী ৰূপে পাম আৰু ভাবিছিলোঁ ভৱিষ্যত সংসাৰত মোৰ হীৰা মুকুতাৰ ফুল ফুলিব আইদেউ কথা এষাৰ আছে নহয় বোলে আলোচা কথা নহয় সিহঁতি বাটত আছে কণা বিধি মোৰ সকলো আঘাত কোঠাৰ আঘাত মাৰিলে মোৰ ভাতৃ ৰূপময় মোক বিয়া দি উলিয়াই দিবলৈ এই দুষ্টমতী শিশুপাল ৰজাক মাতি পঠিয়াইছে সেই পাপীৰ নাম শুনিলেই মোৰ এই দেহাটোৰ পৰা জীয়টো ওলাই যাওঁ যেন কৰে গুৰুবাপ তুমি যেনে তেনে দ্বাৰকালৈ গৈ তোমাৰ কৃষ্ণ গোসাঁইক মাতি আনি এই অভাগিনীক জীৱন দান দিয়া গুৰুবাপ আইদেউ মোৰনো কি শকতি আছে মই যে দ্বাৰকালৈ গৈ নাই মোৰ ওপৰত এই ভাৰ পৰা মানে সামান্য নিগনিক গৰুৰৰ দৰে উৰা মাৰিবলৈ কয় হ'ব বাৰু মই দ্বাৰকালৈ যাম পিছে দ্বাৰকালৈ গৈ কি কৰিব লাগিব তাকেহে বুজি নাপালোঁ গুৰুবা লোৱাই ভোজপত্ৰখনি দিয়ে তোমাৰ কৃষ্ণ গোসাঁইক ক'বা মই চকুৰ পানীৰে লিখিছোঁ বুলি
ক'বা কায় মন শুদ্ধ চিত্তে তেওঁকে মই স্বামী বৰণ কৰিছোঁ। গুৰুবাপ তুমি দ্বাৰকালৈ গৈ যেনে তেনে এইফেৰা উপকাৰ মোক কৰি দিয়া গুৰুবাপ। আইদেউ তুমি চিন্তা নকৰিবা। মোৰ মনত কোনো কথাই নহয়। তুমি দ্বাৰকাপতি শ্ৰীকৃষ্ণহে কথা কৈছা। হয় গুৰুবাপ। মই শ্ৰীকৃষ্ণ গোসাঁইক আনি দিম বুলিছোঁ যেতিয়া আনি দিমেই। সেইফালে চোৱা আকাশৰ পূৰ্ণ চন্দ্ৰকো থাপ মাৰি তোমাৰ হাতত দিব পাৰোঁ। পিছে দ্বাৰকালৈ যোৱা সময়খিনিত বামুণনীক মাত এষাৰ নামাতিলে তাইও চিন্তা কৰিব নহয়। তুমি মাথো সেই সময়খিনি ধৈৰ্য ধৰা। মই এতিয়া ওলালোহে আৰু দেই। জয় কৃষ্ণ গোসাঁই গৈছে। বোলো ঘৰলৈ নগ'লে নহয় নে গুৰু বাপু? বাহিৰে বাহিৰে খোজ ল'লেও হয় দেখোন। বোলে কথাতে কয় নহয় সুৰ মোৰ যাত্ৰা যাৰ সৰ্বসিদ্ধি হয় তাৰ। শুভ কামে ভাগিত ওলালো। তাই দিলে পাছফালৰ পৰা মাতটো মাতি বিয়া ছোৱালী তই ঘৰৰ মোলা কি বুজিবি? তই প্ৰথমে আমাৰ ৰুক্মিণী আইদেউ আৰু কৃষ্ণ গোসাঁই যোৰাটো পাতি লওঁ। তাৰ পাছত কেঁচা কল কাটি তোৰো দিহা লগাম। পিছে কাৰ লগত গুৰু বাপু? এই আকৌ সুধিছে কাৰ লগত বোলে। ঐ চাওঁ ছোৱালী এফালে স্বয়ং লগত কথা কৈছে শুনা। আপোনাৰ দৰে বুঢ়া এটাৰ লগত বিয়া নহয়হে পাৰিছো। মদন বামুণনীও বুঢ়ী হৈ আহিছে নহয়। লগ এটা পালে ভালে পাওঁ দেচোন। আইদেউ এই লগত মোক চুপতি মাৰি থাকিলে আমাৰ শুভক্ষণলৈ পলম হ'ব। মই এতিয়া ওলালোহে। কৃষ্ণ গোসাঁই জয় কৃষ্ণ গোসাঁই। মদন তই মোক বেয়া নাপাবি দে। ধেমালিহে কৰিছিলোঁ। এইটো বয়সত বাৰু তাই আৰু মোৰ জয় বাসুদেৱ জয় জয়। কৃষ্ণ একদেৱ উপহাৰী কাল মায়াদিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাই আৰু বাসুদেৱ ৰুক্মিণী আইদেউ তুমি মোক গুৰ মাৰি গংগাতহে পেলালা। তুমি কটকি কৰি নপঠোৱা হ'লে কোনো জনমতে বৃদ্ধ ব্ৰাহ্মণৰ মত্যৰ বৈকুণ্ঠপুৰীলৈ যোৱা সৌভাগ্য হ'লে তেনে জানো বাৰু। বাসুদেৱ কৃষ্ণ বাসুদেৱ। সৌভাগ্য হ'ল বুলিনো কেনেকৈ জানিলা বুঢ়া ভকত? এইফালে আহা। দ্বাৰকা ইমান সাধাৰণ ঠাই নহয়। তাত গৈ পোৱাৰ লগে লগে তোমাৰ চকু একেবাৰে জলক তবক লাগিব। তাতে অচিনাকি ঠাই লাখ লাখ কাৰেং। ইমানবোৰ দেৱ মন্দিৰৰ মাজৰ পৰা কৃষ্ণ গোসাঁই ৰাজ কাৰেংটো জানো উলিয়াব পাৰিবা? আৰু উলিয়াব পাৰিলাই যেনিবা দুৱৰীবোৰে আকৌ তোমাক ভিতৰলৈ সোমাবলৈ দিলেহে পাৰিবা। হেৰা এইবোৰ তুমি কি কথা কৈছা হে? কোন যাব দ্বাৰকা? ইমান দূৰ বাট খোজকাঢ়ি মোক ফাঁকি দি হাৰিব নোৱাৰিবা বুঢ়া ভকত। মই সকলো গম পাইছো। তোমাৰ পত্ৰখনি দেখোন ওলাই গৈছে। কোন তুমি?
পৰিচয় দিয়া তোমাৰ মই এজন সামান্য বৈৰাগী ভকত মই তাতে কি কৰিব য'তে ত'তে হৰিনাম গাই ঘূৰি ফুৰো দ্বাৰকালৈ মই পিছে প্ৰায় গৈ থাকো পিছে বুঢ়া ভকত মোৰ বোধেৰে ইমান দূৰ বাট খোজকাঢ়ি অকলে অতিক্ৰম কৰি যোৱাটো তোমাৰ সপক্ষে টান হ'ব হেৰা বন্ধু একমাত্ৰ হৰিনামে মোৰ সহায় নহ'লেনো সেই সাগৰৰ তলিৰ পৰা মানিক বিচাৰি উলিয়াবলৈ মোৰনো কি শক্তি আছেহে তেনে ব'লা ময়ো তোমাৰ লগতে গৈ গোসাঁইজনাক প্ৰণাম এটা কৰি আহো তুমিও মানে মোৰ লগত যাব খুজিছা ভাবিছো ব'লা তেন্তে ভালে কথা প্ৰভু ভগৱন্ত তুমি নিশ্চয় চাগে এই বৃদ্ধ ব্ৰাহ্মণৰ অৱস্থা দেখি কিবা এটা ব্যৱস্থা কৰি দিছা নহয় জানো তোমাৰ ওচৰত শত কোটি প্ৰণিপাত পিছে বুঢ়া ভকত মই যে তোমাৰ লগত সঁহাৰি হৈ যাম তাৰ বিনিময়তনো তুমি মোক কি দিবা বিনিময়ত কোৱা তোমাৰ ইমান খক নে প্ৰভু ভগৱন্তই যি দিয়ে তুমি তাকে ল'বা তোমাৰ প্ৰভুজনাই যদি তাৰেহে ফুটা কৰি এটাহে দিয়ে তেতিয়া তোমাৰ ফুটা কপালত তাৰে নাপায় দেই মানুহৰ ইমান খক ভাল নহয় উত্তম বুঢ়া ভকত তোমাৰ ভাগৰ বস্তু মোক একোকেই নালাগে ৰুক্মিণী দেৱীৰ পৰা সময়ত যথাযোগ্য বঁটা এটা বাছি ল'ম তুমি দেখোন ৰুক্মিণী আইদেউৰ নাম ল'লা যে তুমি সৰগ জান নেকি তুমি যদি ৰুক্মিণী দেৱীৰ পত্ৰবাহক হ'ব পাৰা মইনো সৰব জান হলে কি জগৰ লাগিব হে বুঢ়া ভকত চিনিয়ে পালো এফালে কোৱা তুমি মোৰ পেটৰ কথা জানিব পাৰিছা যেতিয়া তুমি নিশ্চয় কোনো দেৱতা নহ'লে নেকি মুনি বুঢ়া হাতত চেঙেলি পৰিল যেতিয়া তোমাৰ আৰু ৰক্ষা নাই দিয়া ভালকৈ চোৱা কি জানি চিনি পোৱা চোৱাচোন কন্দিল নৈ পাৰত যে ৰাম নাম জপি দুয়োজনী হৰি ভকত হৈছিলো পাহৰি গলা নেকি চোৱা ভালকৈ চোৱা তুমি মানে মোৰ হৰি ভকত নাৰদ মুনি মোক ভুল নুবুজিবা বয়সৰ লগত মগজৰো থৰক বৰক লাগিছে সেয়েহে তোমাক চিনাত পলম কৰিলো পিছে আমি এতিয়া দেৰি নকৰো নিশ্চয় হৰি ভকত প্ৰভুৰ চৰণলৈ যাত্ৰা কৰো নিশ্চয় হৰি ভকত আহা হৰি ভকত নিশ্চয় হৰি ভকত আহা হৰি ভকত হেৰা হৰি ভকত কোৱা হৰি ভকত তোমাৰতো বৰ সুমধুৰ কণ্ঠ নাৰায়ণ তোমাৰ সুমধুৰ কণ্ঠৰে হৰি নামে ফাঁকিকে ধৰা আৰু আমি দুয়ো প্ৰভুজনাৰ ওচৰলৈ যাত্ৰা কৰো বাৰু হৰি ভকত তুমি এটা কথা কোৱাচোন হৰিনাম ক'ত আছে হৰিনাম অতি সুন্দৰ ধৰা তেন্তে ব'লা এই হৰিনাম বিচাৰি খালো বাথুৰি বাসুদেৱ সুন্দৰ জগন্নাথ এই ৰাম নাম বিচাৰি খালো বাথুৰি
জগন্নাথ জগন্নাথ অতি উত্তম বাসুদেৱ বাসুদেৱ এ ও হৰি নাম আছে লোকেনি ক'ত আছে হৰি ভকত হৰি নাম হিয়াতে সুন্দৰ এই হৰি নাম বিচাৰি খালো বাথুৰি বাসুদেৱ বাসুদেৱ সুন্দৰ জগন্নাথ এই ৰাম নাম বিচাৰি খালো বাথুৰি বাসুদেৱ বাসুদেৱ হৰি ভকত জগন্নাথ এ হৰি ভকত ও হৰি ভকত বাসুদেৱ বাসুদেৱ জগন্নাথ জগন্নাথ হৰি ভকত বাসুদেৱ বাসুদেৱ হৰি ভকত